খুমটাই বিধায়ক মৃণাল হাজৰিকা য'ত উজনি আৰু নামনি অসম ভাগ কৰিব গৈ আছে তেওঁ ভাগ কৰাৰ কথা বতৰা কৈছে কিন্তু সেই একে সময়তে আপুনি চাব যে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে উজনি আৰু নামনি এক কৰি এখন পুনৰ অসম গঢ়াৰ প্ৰচেষ্টাত আছে এজন জনপ্ৰতিনিধি আচলতে কি কম গেলা খাই এনেকুৱা মন্তব্য কৰা বুলি আমাৰ অনুমান হৈছে এজন বিধায়ক যাৰ মুখেৰে এনেকুৱা অশ্লীল আৰু এনেকুৱা কটু মন্তব্য প্ৰকাশ পাইছে আজি ছ'চিয়েল মিডিয়া খুলিলেই দেখা পাব যে আপোনাৰ উজনি আৰু নামনি অসমৰ ব্যক্তিবিলাকে এই কথাষাৰ লৈ বিভিন্ন বাক বিতণ্ডাত লিপ্ত হৈছে গতিকে মৃণাল হাজৰিকাদেৱ আপোনাক স্পষ্ট কৰি দিছোঁ আপোনাক সকীয়াই দিছোঁ যে এনেকুৱা কথা বতৰাৰ পৰা আপুনি দূৰত থাকক আপোনালোকে ৰাজনীতি কৰিবলৈ গৈ আপুনি নামনি অসমৰ কোনোবা ৰাজনীতিবিদক গালি পাৰিব গৈ উজনি আৰু নামনি অসম ভাগ কৰি নিদিব আমি উজনি আৰু নামনি এক হয় গতিকে উজনি আৰু নামনি অসম আপুনি ভাগ কৰিব নাযাব নামনি অসমৰ স্বাভিমানক লৈ আপুনি খেলা নকৰিব আমাৰো স্বাভিমান আছে গতিকে এনেকুৱা কথা বতৰাৰ পৰা আপুনি দূৰত থাকক সদৌ গৰিয়ামূৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা আমি তীব্ৰ ধিক্কাৰ দিছোঁ আৰু আপোনাৰ বিৰুদ্ধে আন্দোলন হ'ব এই কথাও স্পষ্ট এনেকুৱা অসভ্য অভদ্ৰ আচৰণ আপুনি ত্যাগ কৰক আৰু লগতে সমগ্ৰ অসমৰ ৰাজ্যক এইজন ব্যক্তিক আমি বয়কট কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ এনেকুৱা ব্যক্তিৰ দ্বাৰা সংঘাতহে সৃষ্টি হ'ব আপোনালোকে ৰাজনীতি কৰিব যায় এই মানুহখিনিৰ মাজত আপোনালোকে সংঘাত লগোৱাৰ সেই প্ৰচেষ্টা কৰিছে গতিকে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ সদৌ গৰিয়ামূৰীয়া দেখি জাতীয় পৰিষদে আপোনাক অনুৰোধ কৰিছোঁ যে এইজন বিধায়কক ইতিমধ্যে এইজন বিধায়কক আপোনালোকে কৰা কাৰাগাৰত নিক্ষেপ কৰক এনেকুৱা বিধায়কৰ দ্বাৰা ভৱিষ্যতে ক্ষতি হ'ব গতিকে এনেকুৱা কথা বতৰা আপুনি দুনাই যেনে এনেকুৱা কথা বতৰা নকয় তাৰ কাৰণে আমি সদৌ গৰিয়ামূৰীয়া দেখি জাতীয় পৰিষদে সকীয়াই দিছোঁ ধন্যবাদ জয় অসম